কিছুমান শিল্পীৰ কি অসুবিধা হৈছে যে মৰ্মিতা মিত্ৰই আমাৰ অসমত গীত পৰিবেশন কৰিব নোৱাৰে এই একাংশ শিল্পীয়ে বা একাংশ আমাৰ অসমৰ সমাজে যে মৰ্মিতা মিত্ৰ বিতৰ্ক সৃষ্টি কৰি আছে বা সমালোচনা সৃষ্টি কৰি আছে যে সমালোচনা কৰি আছে যে সেইগৰাকী পশ্চিম বংগৰ কন্যা তথা কণ্ঠশিল্পী গৰাকীয়ে কিন্তু আমাৰ অসমৰ এগৰাকী গণশিল্পী প্ৰয়াত ৰাজীৱ হদিয়া ককাইদেউৰ যি ফাউণ্ডেশ্যন পুত্ৰলৈ কিন্তু 50,000 টকা অৰিহণা আগবঢ়াইছে মৰ্মিতা মিত্ৰই পশ্চিম বংগৰ পৰা আহি আমাৰ অসমীয়া ভাষাটোক দলিয়াই দিয়া নাই বা অসমীয়া ভাষাটোক অপমান কৰা নাই এজন শিল্পীক আপোনালোকে সন্মান কৰিবলৈ শিকক বলিউডৰ বা বাহিৰৰ শিল্পীসকলে বা সমাজখনেতো আমাৰ অংগৰাগ পাপন মহন্তক কেৱল মাত্ৰ এইটো উদাহৰণ দিয়ে দেই অংগৰাগ পাপন মহন্তকতো বয়কট কৰিবলৈ কোৱা নাই বয়কট কৰিবলৈতো সমালোচনা কৰা নাই বিতৰ্ক কৰা নাই প্ৰতিবাদ কৰা নাই যে অংগৰাগ পাপন মহন্ত অসমৰ হয় অসমীয়া গান গাবলৈ পঠিয়াই দিওঁ আমি ইয়াত আমাৰ বয়কট কৰা হৈছে যেতিয়ালৈকে আপোনালোকে একাংশ আমাৰ সমাজে একাংশ আমাৰ অসমীয়া একাংশ শিল্পীয়ে পেটকুলীয়া স্বভাৱটো হিংসাকুৰীয়া স্বভাৱটো লৈ থাকিব তেতিয়ালৈকে কিন্তু আমাৰ অসমৰ এক সুকীয়া আচল পথত কিন্তু গতি কৰিবলৈ যেন ব্ৰেক মাৰিব নমস্কাৰ মই বিমল চেতিয়া আপোনালোকে চাব আৰম্ভ কৰিছে অল আছাম বিমল আজি ভিডিঅ'টো কিহৰ ওপৰত আমি আলোচনা কৰিম হয়তো আপোনালোকে নিশ্চয় টাইটেলটো দেখি বা থাম্বনেইলটো দেখি গম পাইছে হয় পশ্চিম বংগৰ কন্যা মৰ্মিতা মিত্ৰ যি আমাৰ অসমত আহি এই কণ্ঠশিল্পীগৰাকীয়ে আমাৰ অসমত আহি আমাৰ যি অসমীয়া ভাষাটো সেই ভাষাটোত বহুত মঞ্চত দেখিছোঁ গীত গাই আছে আমাৰ অসমত আহি অসমীয়াতে গীত পৰিবেশন কৰি আছে এইটো নহয় যে তেওঁ পশ্চিম বংগৰ পৰা আহি বংগ দেশৰ পৰা আহি বংগৰ কন্যা হৈ ইয়াত বংগ ভাষাত বা হিন্দীত যিটি ভাষাত গীত পৰিবেশন আছে এইটো নহয় বংগৰ পৰা আহি আমাৰ অসমত আমাৰ অসমীয়া গামোচাখন পিন্ধি খুব সন্মানেৰে আমাৰ অসমীয়া ভাষাটো শিকি বা অসমৰ ভাষাটো কিছু শিকিবলৈ চেষ্টা কৰি আমাৰ অসমীয়া ভাষাটোতে গীত গাই আছে আমাৰ কিন্তু এতিয়া মূল প্ৰশ্নটো হ'ল যে কি ইয়াত অসুবিধা কি হয় আমাৰ কিছুমান মই একাংশ শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰিম আজি একাংশ সমাজৰ কিহৰ ইমান অসুবিধা হৈছে মৰ্মিতা মিত্ৰই ইয়াত আমাৰ অসমত অসমীয়া গীত পৰিবেশন কৰি থকাক লৈ আৰু কিছুমান শিল্পীৰ কি অসুবিধা হৈছে যে মৰ্মিতা মিত্ৰই আমাৰ অসমত গীত পৰিবেশন কৰিব নোৱাৰে মোৰ প্ৰশ্নটো হ'ল সেইটো আৰু এটা কথাটো হ'ল যে কি আমাৰ যেতিয়া অসমৰ এজন শিল্পীয়ে বহিৰাজ্যত গৈ গীত পৰিবেশন কৰিব আইডলত যাব বিভিন্ন ডাঙৰ ডাঙৰ মঞ্চত যাব গীত গাই ফালি থৈ আহিব তেতিয়া জানো আমিয়ে গৌৰৱ নকৰোঁ আমি অসমীয়াই তেতিয়া গৌৰৱ নকৰোঁ জানো যে আমাৰ অসমৰ এজন শিল্পী গৈ বাহিৰত এনেকৈ ফালি থৈ আহিছে বা এনেকৈ গৌৰৱ কৰি থৈ আহিছে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেনেকৈ আমি উৎফুল্লিত নহওঁ জানো তেনেকৈ আমি গৌৰৱান্বিত নহওঁ জানো কিন্তু এতিয়া আপোনালোকে পশ্চিম বংগৰ কন্যা তথা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক লৈ আপোনালোকে ওলোটাটো কিয় কৰিছে খুব সন্মান জনাব লাগে তেওঁক আপোনালোকে তো বহুত ভুল কাম কৰিছে মই একাংশ বুলি কৈছোঁ দেই একাংশ এতিয়া বিতৰ্ক এটা সৃষ্টি কৰিছে মৰ্মিতা মিত্ৰক লৈ আৰু সেই মৰ্মিতা মিত্ৰই এতিয়া আমাৰ প্ৰয়াত ৰাজীৱ হদিয়া দেৱৰ ককায়লি যি ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যনলৈ 50,000 টকা অৰিহণা আগবঢ়াইছে কিন্তু কোন তেনেকুৱা শিল্পী আমাৰ অসমত ওলালে যে লাখ টকা 50,000 টকা 10,000 টকা কিবা এটা অৰিহণা বা কিবা এটা অনুদান এই ৰাজীৱ হদিয়া ককাইদেউৰ ফাউণ্ডেশ্যনলৈ আগবঢ়াবলৈ আজিলৈকেতো কোনো নিউজ চেনেলত নহ'লেও আজিলৈকে কোনো শিল্পীৰ আইডিত আমি এনেকুৱা এটা পোষ্ট দেখিবলৈ নাপালোঁ যে ৰাজীৱ হদিয়া পুত্ৰলৈ আমি ইমান টকা আগবঢ়াইছোঁ অনাগত দিনলৈ কিন্তু আপোনালোকে যিগৰাকী এই একাংশ শিল্পীয়ে বা একাংশ আমাৰ অসমৰ সমাজে যে মৰ্মিতা মিত্ৰ বিতৰ্ক সৃষ্টি কৰি আছে বা সমালোচনা সৃষ্টি কৰি আছে যে সমালোচনা কৰি আছে যে সেইগৰাকী পশ্চিম বংগৰ কন্যা তথা কণ্ঠশিল্পীগৰাকীয়ে কিন্তু আমাৰ অসমৰ এগৰাকী গণশিল্পী প্ৰয়াত ৰাজীৱ হদিয়া ককাইদেউৰ যি ফাউণ্ডেশ্যন পুত্ৰলৈ কিন্তু 50,000 টকা অৰিহণা আগবঢ়াইছে কিমান ভাল কাম কৰিছে চাওকচোন আৰু তেওঁকে কি কৰিছে আমাৰ অসমৰ কিছুমান একাংশ সমাজে একাংশ শিল্পীয়ে বেয়া পাইছে আমাৰ অসমত আহি টকা পইচা লৈ থকাৰ কাৰণে টকা পইচা লৈ আছে বুলি এইটো কাৰণে ক'লোঁ যে মঞ্চ পাইছে বিভিন্ন ধৰণৰ বহুত মঞ্চ পাইছে গীত পৰিবেশন কৰিছে তেওঁতো মৰ্মিতা মিত্ৰইতো পশ্চিম বংগৰ পৰা আহি আমাৰ অসমীয়া ভাষাটোকতো দলিয়াই দিয়া নাই বা অসমীয়া ভাষাটোকতো অপমান কৰা নাই তেওঁ খুব সৎ সাহসেৰে খুব সন্মানেৰে আমাৰ অসমীয়া ভাষাটো শিকি তেওঁ গীত পৰিবেশন কৰিবলৈ বিচাৰিছে বা গীত পৰিবেশন কৰি আছে
আমাৰ অসমীয়া ভাষাটোতো কোনো অপমান কৰা নাই মৰ্মিতা মিত্ৰই, যেনেধৰণে আপোনালোকে বিতৰ্ক সৃষ্টি কৰিছে, সমালোচনা কৰি আছে মৰ্মিতা মিত্ৰক লৈ, সেইটো বহুত ভুল কথা। এজন শিল্পীক আপোনালোকে সন্মান কৰিবলৈ শিকক। মই যে ক'লো হিংসাকুৰীয়া আৰু পেটকুৰীয়া স্বভাৱ, এইটো আমি সদায় গয়া সমাজে সচৰাচৰ ব্যৱহাৰ কৰি থকা কেৱল মাত্ৰ দুটা শব্দ, হিংসাকুৰীয়া আৰু পেটকুৰীয়া স্বভাৱ, নহয়নে? গতিকে এইটো আপোনালোকে কি কৰি দিছে, প্ৰকাশ কৰি দিছে। সৌ সিদিনা দেখিলোঁ পশ্চিমবংগৰ কন্যা তথা কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক কোনোবা এখন আমাৰ অসমৰ মঞ্চতে কেইজনমান যুৱকে খুব বেয়াকৈ গালি দিছে, আৰু লগতে তেওঁ হাজবেণ্ডকো গালি দিছে। খুব বেয়া ভাষাৰে, বুজাব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰা খুব বেয়া ভাষাত গালি দিছে। তেতিয়া খুব উগ্ৰ হৈছিল কিন্তু মৰ্মিতা মিত্ৰ আৰু তেওঁ হাজবেণ্ড। কিন্তু কিয় হৈছে এইটো, কিয় হ'বলৈ দিছে আপোনালোকে, বা কিয় এনেকুৱা ধৰণৰ কাৰ্য আপোনালোকে কৰিছে, বা কিয় এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হৈছে? নাপায় এইটো। এজন শিল্পীক সন্মান দিবলৈ শিকক, এজন শিল্পীক শ্ৰদ্ধা কৰিবলৈ শিকক আপোনালোকে। আৰু যেতিয়ালৈকে আপোনালোকে একাংশ আমাৰ সমাজে, একাংশ আমাৰ অসমীয়াই, একাংশ শিল্পীয়ে পেটকুলীয়া স্বভাৱটো, হিংসাকুৰীয়া স্বভাৱটো লৈ থাকিব, তেতিয়ালৈকে কিন্তু আমাৰ অসমৰ এক সুকীয়া আচল পথত কিন্তু গতি কৰিবলৈ যেন ব্ৰেক মাৰিব। কথাটো কেনেকুৱা ধৰণৰ ক্ৰিটিকেলত ক'লোঁ হয়তো চাগে আপোনালোকে বুজাত ভুল হৈছে, কিন্তু যিসকলে বুজি পাইছে নহয়, এনেও পাব বুজি। কাৰণ মই চিধা কথা কোৱা মানুহ। আমাৰ অসমত এনেকুৱা কিছুমান পেটকুৰীয়া স্বভাৱৰ মানুহ আছে যাৰ উন্নতি দেখিব নোৱাৰে, এনেকুৱা হিংসাকুৰীয়া স্বভাৱৰ মানুহ আছে যাৰ নেকি উন্নতি দেখিব নোৱাৰে। সেইবাবে পশ্চিমবংগৰ পৰা অহা বা মৰ্মিতা মিত্ৰই বুলিয়ে নহয়, আমি যদি বহিৰাজ্যৰ পৰা যদি কোনোবা এগৰাকী শিল্পীক আমি মাতি আনো, তেতিয়াহ'লে আমাৰ অসমৰ একাংশ সমাজে তথা একাংশ শিল্পীয়ে কিন্তু সমালোচনা কৰিবলৈ সুবিধা পায়, আৰু সমালোচনা কৰে আৰু বিতৰ্ক কৰে। কিন্তু কিয়? এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। তেওঁলোকওতো অসমত কোনো মঞ্চ নোপোৱাকৈ নাথাকে, তেওঁলোকতো আজিৰ দিনত ধুনীয়াকৈ চলি আছে। এতিয়া চাওক, আমাৰ অসমৰ অংগৰাগ পাপন মহন্তই কিমান বছৰ ধৰি মুম্বাই, দিল্লীত তেনেকুৱা মহানগৰীত কাম কৰি আছেগৈ। তেওঁলোকেতো এই বলিউডৰ বা বাহিৰৰ শিল্পীসকলে বা সমাজখনেতো আমাৰ অংগৰাগ পাপন মহন্তক কেৱল মাত্ৰ এইটো উদাহৰণ দিয়ে দেই, অংগৰাগ পাপন মহন্তকতো বয়কট কৰিবলৈ কোৱা নাই, বয়কট কৰিবলৈতো সমালোচনা কৰা নাই, বিতৰ্ক কৰা নাই, প্ৰতিবাদটো কৰা নাই যে অংগৰাগ পাপন মহন্ত অসমৰ হয়, অসমীয়া গান গাবলৈ পঠিয়াই দিওঁ আমি, ইয়াত আমাৰ বয়কট কৰা হৈছে, তেনেকুৱা ধৰণৰ বিতৰ্ক কৰা নাই। কিন্তু আমাৰ অসমীয়া কিছুমান শিল্পী আছে যিয়ে নেকি বাহিৰৰ পৰা যেতিয়া আমাৰ অসমত গান গাবলৈ আহে, তেতিয়া কিন্তু তেওঁলোকৰ চকুকেইটা জ্বলি পকি মৰি যাওঁ হৈ যায়। তেওঁলোক তাকে কয় পেটকুলীয়া, হিংসাকুৰীয়া। বেয়া নাপাব, সঁচা কথা কৈ ভাল পাওঁ। আৰু এই অসমত সঁচা কথা কোৱা মানুহ কিন্তু অকণমানো স্থান নাই বুলি মই ভাবোঁ। শুনিবলৈ বেয়া লগা হ'লেও এয়া কিন্তু বাস্তৱত চলি থকা এক সত্য কাহিনী, সত্য কথা। সঁচা কথা কোৱা মানুহৰ অকণো ঠাই নাই, বেয়া পায় সকলোৱে। একাংশ শিল্পীয়ে, একাংশ আমাৰ অসমীয়া সমাজে মৰ্মিতা মিত্ৰক আমাৰ অসমত বয়কট কৰিব লাগে, মঞ্চত দিব নালাগে, তেনেকুৱা ধৰণৰ কিহৰ আপোনালোকে প্ৰতিবাদ চলাই আছে? সেই কিহৰ বাবে বয়কট কৰিব লাগে? মৰ্মিতা মিত্ৰই আমাৰ অসমীয়া গামোচাখন অপমান কৰিলে নে আমাৰ অসমীয়া ভাষাটো অপমান কৰিলে? কিহৰ বাবে? তেওঁ দুখটো দেখুৱাই দিয়ক। মৰ্মিতা মিত্ৰই যিটো দুখ কৰিছে, যাৰ বাবে আমি অসমত তেওঁক বয়কট কৰিব লাগে, সেই দুখটো আপোনালোকে দেখাই দিয়ক। তেতিয়াহ'লে আমি মাত মাতিবলৈ সুবিধা পাম, তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিবলৈ আমিও সাজু হ'ম। কিন্তু আপোনালোকে কোনো তথ্য সহকাৰে আপোনালোকে দেখুৱাব পৰা নাই, কোনো মৰ্মিতা মিত্ৰৰ ভুল দেখুৱাব পৰা নাই। অকল কেৱল মাথো বয়কট কৰিব লাগে। মানে আপোনালোকৰ হিংসাকুৰীয়া স্বভাৱ আৰু পেটকুলীয়া স্বভাৱটো লৈ মেলি আপোনালোকে মুঠতে বহিৰাগত যিসকল শিল্পী, তেওঁলোকক মুঠতে আপোনালোকে চাব নোৱাৰে, দেখিব নোৱাৰে, আৰু জ্বলন্ত হয়, আপোনালোকে জ্বলি পকি মৰি যায়। আমি পাবলগীয়া পইচাটো, আমি পাবলগীয়া মঞ্চ এখন বুলিব তেওঁলোকে লৈ যাব। এতিয়া তেনেকুৱা ধৰণৰ এটা পেটকুলীয়া, হিংসাকুৰীয়া স্বভাৱ লৈ মেলিয়েতো আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াই, বা একাংশ এতিয়া আমাৰ অসমৰ ৰাইজে বা শিল্পীয়ে এনেকুৱা ধৰণৰ প্ৰতিবাদ চলাই আছে। কথাটোত আৰু বেলেগ একো নাই। মই সেইবাবে পুনৰবাৰ কৈছোঁ, যেতিয়া আমাৰ অসমৰ পৰা বাহিৰত, এতিয়া আমি যদি এটা এক্সাম্পল দিব বিচাৰোঁ, যদি আমাৰ জুবিন গাৰ্গে সেই অসমৰ বাহিৰত গৈ, কলকাতাত গৈ মেলি যেতিয়া গান গাই আহে,
যেতিয়া মুম্বাইত গান গাই আহে, যেতিয়া দিল্লীত গান গাই আহে, তেতিয়া কিন্তু আমাৰ অসমীয়াই কিন্তু আমি গৌৰৱ কৰোঁ, আনন্দ পাওঁ। কিন্তু সেই আমি অসমীয়াই পুনৰ বহিৰাগতৰ শিল্পী যদি আমাৰ অসমলৈ আহে নহয়, আমি বেয়া পাওঁ। চাওক, সদায় এটা নিজৰ এখন মঞ্চৰ এটা নিজৰ ব্যক্তিত্ব থাকে, আৰু সেই ব্যক্তিত্ব অনুসাৰেহে তেওঁলোকে আলোচনা কৰে যে কোনজন শিল্পীক মাতিলে ভাল হ'ব বা কোনজন শিল্পীক মাতিলে কেনেকুৱা ধৰণৰ শিল্পীক মাতিলে ৰাইজে আমাৰ মঞ্চখনত যি ৰাইজ আহিব সেই ৰাইজখনে ভাল পাব। গতিকে সেই সমালোচনা অনুসাৰেহে তেওঁলোকে যিকোনো এগৰাকী শিল্পী মাতিবলৈ সিদ্ধান্ত লয়। গতিকে আজি বিশেষ বেলেগ আৰু কথা একো ক'বলগীয়া নাছিলে। মোৰ মনোভাৱ যিখিনি, মোৰ অনুভৱ যিখিনি, মোৰ আপোনালোকৰ লগত আলোচনা কৰিবলগীয়া যিখিনি ক'বলগীয়া কথা আছিলে সেইখিনি কথা ক'লোঁ। আৰু যদি আপোনালোকে বেয়া পাইছে, সেইটো মোৰ ক'বলগীয়া কোনো কথা নাথাকে। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। মোৰ যিখিনি অনুভৱ, মোৰ যিখিনি ব্যক্তিগতৰ যিখিনি ক'বলগীয়া, আপোনালোকৰ লগত যিখিনি আলোচনা কৰিবলগীয়া আছিলে সেইখিনি কথা মই আপোনালোকৰ আগত মই কেৱল শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকুৱা পাইছে মই সেইটো ক'বলগীয়া কোনো কথা নাই। যদি বেয়া পাইছে গালি দিব পাৰে, আৰু যদি ভাল পাইছে কথাখিনি বুলিয়ে নহয়, এইখিনি তাইক চিধা কথা, সঁচা কথা কোৱা মানুহ মই। কাৰণ মই এনেকুৱা ধৰণৰ এই পেটকুলীয়া হিংসাকুৰীয়া স্বভাৱৰ কিছুমান এইবিলাক বেয়া পাওঁ। গতিকে সঁচা কথাখিনি কৈ দিলোঁ কাৰণে সকলোৱে চাগে বেয়াও পাব পাৰে। গতিকে মই এইবিলাক খাতি নকৰোঁ, ময়ো সেইবিলাক বেয়া পাই লাভ নাই, বেয়া পাই থাকিবলৈ নোৱাৰোঁ। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।